স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ পডকাষ্টলৈ RD Plus Presents Celebrity Speaks with Meghna আৰু আজি আমাৰ মাজত এগৰাকী খুব জনপ্ৰিয় পপুলাৰ গ্ল্যামাৰাছ ফ্যাশনেবল আৰু বহুত চিনাকি আছে তেখেত এগৰাকী well known fashion choreographer fashion designer fashion stylist আৰু এটা পৰিচয় তেওঁৰ এতিয়া নতুনকৈ he is a filmmaker. So, too many introduction. So, মই তেখেতকে চিনাকি কৰি দিওঁ আপোনালোকৰ সকলোৰে মৰমৰ আৰু খুব পপুলাৰ আৰু তেখেতক বেছিভাগে এটা বেলেগ পেকনেম আছে সেইটো হিচাপে জানে আৰু তেখেতৰ নাম হৈছে দীপাংকৰ কাশ্যপ আৰু আমাৰ মাজত পপুলাৰ বাবা বুলি So, বাবা welcome to the show. Thank you so much. How are you? কেনে আছা? ভাল বিৰাটেই ভাল আৰু তোমাৰ খবৰ? মোৰ খবৰো ভাল আৰু আশা কৰিছোঁ দৰ্শকসকলেও খুব ভালে আছে আজি আমি ফ্যাশন ৱৰ্ল্ডৰ বিষয়ে কথা পাতিম আৰু ইমান গ্ল্যামাৰাছ ইণ্ডাষ্ট্ৰীত কেনেকৈ দীপাংকৰ আহিলে বাবা বুলিয়ে কৈছোঁ কাৰণ মই বাবা বুলিয়ে মাতোঁ চ' তেওঁ কেনেকৈ আহিলে আৰু কেনেকৈ আমাৰ অসমৰ ফ্যাশন ইণ্ডাষ্ট্ৰীখন চলি আছে ভিতৰুৱা কথা বাহিৰা কথা আমি বহুত পাতিম প্ৰথমতে বাবাই আমাক নিজৰ জাৰ্নিটোৰ বিষয়ে ক'ব কেনেকৈ ষ্টাৰ্ট কৰিলে কেতিয়া ষ্টাৰ্ট কৰিলো as far as I know you are one of the pioneer ময়ো হয় বাৰু লগতে তুমিও হয় so আমি তাৰ বিষয়ে জানিম so বাবা প্লিজ ইন্ট্ৰডিউচ yourself আৰু ইন্ট্ৰডাকশ্যন একচুৱেলি তোমাৰ নালাগে বাট ষ্টিল বহুতে নাজানে আৰু বহুতে জানিবলৈ ইচ্ছাও কৰে যে একচুৱেলি দীপাংকৰ কাশ্যপ the most glamorous happening person কোন হয় so আমি জানিম আজি জাৰ্নি টু বহুত দূৰে আহি পালো জান লাগে এতিয়া 33 বছৰ হ'ল এইটো ইণ্ডাষ্ট্ৰীত আৰু মই যেতিয়া পুনাত পঢ়িছিলোঁ মাষ্টাৰ্ছ কৰি আছিলোঁ তেতিয়া প্ৰথম মই মোৰ ফ্ৰেণ্ডছৰ থ্ৰু দি সোনেল নামৰ কোৰিঅ'গ্ৰাফাৰ ডিজাইনাৰ তেতিয়াৰ দিনৰ বিৰাট নামি okay you're talking about your 90s 91 92 খুব ফেমাছ কোৰিঅ'গ্ৰাফাৰ ডিজাইনাৰক মই এছিষ্ট কৰিবলৈ মই চান্স পাইছিলোঁ তাতে তেওঁৰ সেইবাৰৰ শ্ব'খনৰ কালেকশ্যনৰ কাৰণে যোনটো শ্ব' কৰিছিল সেইটো শ্ব'ত ৰাচেল ৰুবন তাৰপিছত আচলে সচদেৱ মিলিন্দ তাৰপিছত অৰ্জুন ৰামপাল মেহৰ তাৰপিছত মধু চাপৰে ফৰহিন তেওঁলোক মানে মডেল আছিল আৰু তেতিয়া দিনৰ ডাঙৰ শ্ব' আৰু লাইক ইউ নো আই ৱাজ সো এক্সাইটেড তেতিয়া তুমি পুনাত পঢ়ি আছিলোঁ তেতিয়া পুনাত পঢ়ি থাকোঁতে মই তেওঁক তেতিয়া এছেছ কৰিলোঁ এছেছ কৰাৰ পিছত ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ পুনে ইউনিভাৰ্চিটি আমি ফেশ্বন শ্ব' তাৰে নেক্সটতে কৰিলোঁ লাইক ইউ ন' চ' তেতিয়ালৈ মানে কোনো ফেশ্বন শ্ব' হোৱা নাই আমাৰ ইংলিছ ডিপাৰ্টমেণ্টত কৰিলোঁ চ' তাৰপিছত মই ফাইনেল দি পেলাইতো মই গুৱাহাটীলৈ গুচি আহিলোঁ গুৱাহাটীত গুচি আহোঁতে মোৰ মাৰ গা তেতিয়া বিৰাট বেয়া আছিল মানে শ্বি ৱাজ ইন দ্য লাষ্ট ষ্টেজ আৰু ঠিক সেইখিনি সময়ত কেইদিনমান আগতে মই ইয়াতে ডিচাইড কৰিলোঁ কি এটা শ্ব' কৰোঁ চ' তেতিয়া পাঞ্চালী সংগীতা তাৰপিছত লবিতা তাৰপিছত কৌশিক তাৰপিছত আমাৰ চানু মাইনো সিহঁতক লৈ পেলাই মই এটা শ্ব' হোটেল ডাইনেষ্টিক কৰিছিলোঁ ডেট ৱাজ 2004 2004ত মই ইয়াতে প্ৰথম শ্ব' কৰিলোঁ মই তাৰে পৰা আহি পেলাই আৰু সেইটো শ্ব'ত তেতিয়া মানে নিজৰ ঘৰৰ কাপোৰ আৰু লাইক ইউ ন' এইটো মিলালোঁ তেতিয়ালৈ মানে সেই কনচেপ্টটো ডিজাইনাৰ তেতিয়া মানে নাছিলে চানুৱে অলপমান নাগালেণ্ডৰ ফেব্ৰিক লৈ পেলাই কাপোৰ কৰিছিল চাগে তেতিয়া চাগে তুমিও নাছিলা ইয়াতে তুমি দিল্লীত চাগে মই দিল্লীত নহয় মই ষ্টাৰ্ট কৰিছিলোঁ 1991ত এখন শ্ব' কৰিলোঁ তাৰপিছতে দিল্লীত মই 91ত ঘূৰি আহিছোঁ মানে 93ত ষ্টাৰ্ট কৰিছোঁ মই 93ত ষ্টাৰ্ট কৰিছোঁ তাৰমানে সমসাময়িক আৰু একে সময়তে আৰু তেতিয়া কোন দীপাংকৰ এইজন কোন আমিহে অকলে আছোঁ এনেকুৱা টাইপৰ ফিলিং হৈছিলে বাট ইট ৱাজ ভেৰি নাইচ আৰু আমি খুব পপুলাৰ কিন্তু বহুত পপুলাৰ হৈছিলা সেইটো সময়ত এতিয়াও তুমি পপুলাৰ তেতিয়াৰ পৰা এতিয়ালৈকে ইটছ কোৱাইট এ জাৰ্নি লং জাৰ্নি তেতিয়া তুমি দেখিবলৈও বেলেগ আছিলা বিৰাট খিনমিন নাছিলা এতিয়া তুমি একদম মানে নহয় হাতী নহয় ইউ আৰ ভেৰি huggable, cute. So Baba is very cute. Mane junbla younger generation is very cute. So
So that তেনেকৈ তোমাৰ ফেশ্বন জাৰ্নিটো আৰম্ভ হ'ল আৰু তাৰপিছত মই বুটিক এখন খুলিলোঁ লাইক বুটিকখন খোলোতে মোৰ এজন পাঞ্জাবী ফ্ৰেণ্ড আছিল তেওঁ বহুত হেল্প কৰিছিল তাৰ যি নামটোৱে মই পাহৰিলোঁ আচলতে সময় কেনেকৈ যায় বলজিত আছিল নেকি লাইক তেওঁ হেল্প কৰিছিল তেওঁ ফিনান্স বুটিকখন তাতে মই মেখেলা চাদৰ অৰ্ডাৰ তেতিয়া বহুত মানে পাইছিলোঁ আৰু তেতিয়াৰ দিনত তাৰপিছত মই দিল্লীয়ে গুচি গ'লো তাৰপিছত তোমাৰ এটা ধুনীয়া কালেকশ্যন ফেমিনাটো ফিচাৰ কৰিছিলে ভেৰি বিউটিফুল প্ৰথম পাঞ্চালীহঁতৰ 2000ত পাঞ্চালী লুনাহঁতক লগত লৈ পেলাই মেখেলা চাদৰৰ ৰেঞ্জটো ওলাইছিল তাৰপিছত তৰুণ আৰোৰাক লৈ পেলাই ওলালে তাৰপিছত জুবিনক লৈ পেলাই ওলালে খুব ধুনীয়া হৈছিল খুব কালেকশ্যনটো মোৰ এতিয়াও মানে মনত আছে আই থিংক এটা হোৱাইট আৰু ব্লুইছ কিবা এটা শ্বাৰ্ট আছিলে অকণমান শ্বাৰ্টটো মানে খুলি ৰাখিছিলে আই থিংক তৰুণ ৱাজ দ্য মডেল খুব ভাল লাগিছিল আৰু খুব ক্ৰিয়েটিভ আছিলা তুমি আৰু এতিয়াও তুমি ক্ৰিয়েটিভ আৰু তাৰপিছত তুমি লাহেকৈ দিল্লীলৈ শ্বিফ্ট কৰিলা দিল্লীলৈ কিয় শ্বিফ্ট কৰিলা তুমি দিল্লীলৈ আচলতে ইয়াতে গুৱাহাটী থাকি মই ভাবিলোঁ আই হেভ মই তেতিয়া চাগে অলপ ডিচিশ্যনটো মই ফাষ্ট ল'লোঁ মোৰ এনেকুৱা লাগিছিল কি আই হেভ ৰিচ মাই পিক আৰু কৰিবলৈ একো লাগে মানে অসমত আৰু কৰিবলৈ সেইখিনি সময়ত আৰু একো নাই চ' আই ৱান্টেড টু এক্সপ্ল'ৰ নাই ন তেতিয়া মই ৰোহিত বালৰ নাম শুনিছিলোঁ তেতিয়া মই বৰুণ মেহলৰ নাম শুনিছিলোঁ আই ৱান্টেড টু মেবি I wanted to grow but not as a designer because I knew that মই অসমীয়া motives অসমীয়া কাপোৰৰ লগতহে কাম কৰিছিলোঁ দিল্লীত গৈ পেলাই মই তাৰে মানুহৰ লগত তাৰে ফেব্ৰিক লৈ পেলাই কাম কৰি পেলাই যি কম্পিট কৰিম মই সেইটো ভাবা নাছিলোঁ মই কিন্তু দিল্লীত এইটো কথাই ভাবিছোঁ that I wanted to do a lot of commercials মোৰ মানে এডভাৰটাইজমেণ্ট মই বহুত কৰিছোঁ মই হণ্ডাৰ পৰা আৰম্ভ কৰি মই চেমচাঙৰ পৰা আৰম্ভ কৰি বহুত ডাঙৰ এড সেইখিনি সময়ত এটা গ্যাপ হৈ গ'ল যিটো সময়ত হয়তো তোমাক বহুতে ফেশ্বন ৱৰ্ল্ডত মিছ কৰিলে মিছ কৰি পেলাই মোৰ বহুত মানুহ জানে বহুত মডেলছ মই এতিয়াও চিনি নাপাওঁ তাৰ মাজৰখিনি ফৰ এক্সাম্পল স্তুতিক মই বহুত পাছত লগ পাইছা যেতিয়া তুমি চিনেমা বনালা মই জানো সেইটো কথা তেতিয়া মই মোৰ সেইখিনি মিছ হৈ গ'ল আৰু তথাপিও মই কানেক্ট প্ৰথম 5 বছৰ চাগে মই অসমৰ লগত মোৰ খুব বেছি এটা কানেকশ্যনটো নাছিল কিন্তু পিছত মই ভাবিলোঁ বহুতে মোক এডভাইচ কৰিলে কি বাবা তেনেকৈ অসমেই নিদিবি তাকে বহুত ভুল ডিচিশ্যন হ'ব যদি মই অসমখন মানে অসমৰ পৰা এয়া কৰি পেলাই কানেক্ট নকৰোঁ আৰু অসমীয়া মানুহক পাহৰি যাব নিদিবি সেইটো বিশেষকৈ মোক কপিল আমাৰ এক্টৰ কপিলে বাৰে মোক মানে এয়া কৰি দিছিল কি অসমৰ লগত সদায় কানেকশ্যনটো ৰাখিব মানে বেচিকেলি তুমি এইটোৱে ক'ব বিচাৰিছা যে ৰুটছটো কেতিয়াও এৰিব নালাগে ৰুটৰ লগত সদায় কানেক্টেড থাকিব লাগে এবছলিউটলি সেইটো মানে আৰু এদিন মোৰ ভণ্টিও সদায় কৈছিল বাবা বুঢ়া হ'লেতো উভতি আহিবই লাগিব এদিন হয়তো উভতি আহিবই লাগিব সেইকাৰণে মানুহবোৰৰ লগত কানেক্টেড হৈ থকা বিৰাট বেছি ভাল চ' দ্যাট ৱে মানে মই অলপ যদিও মই সেইফালে আছিলোঁ এইফালেও মই মানে সেইটো মিলাই ৰখা আৰম্ভ কৰিলোঁ মই জানততো বহুত ইয়াত এতিয়াৰ যোনবোৰ নাম কৰা ষ্টাইলিষ্ট হয় বা বেক ষ্টেজ কৰ্ডিনেটৰ্ছ হয় বা ফেশ্বনৰ লগত জড়িত যিমান মানুহ চবকেতো দিল্লীত তুমি ইণ্ট্ৰডাকশ্যন দিয়া বুলি মই জানো কিছুমানে হয়তো কয় কিছুমানে হয়তো নকয় কিন্তু আমি যিহেতুকে এইটো ইণ্ডাষ্ট্ৰীত জানো চ' টু ইউ হেভ হেল্প দেম আ লট মানে মোৰ ঘৰতে ৰাখি পেলাই মোৰ ঘৰতে এয়া কৰি ফৰ এক্সাম্পল ৰাতুলক মই লৈ যোৱা এতিয়া ৰাতুল উই অল ন' লাইক সি কিমান ভাল কাম কৰিছে বিজয়কো কি ফুৰিবলৈ গৈছিল মই তাক মোৰ ঘৰতে ৰাখি থলোঁ আজি বিজয় গৈ পেলাই কান ফিল্ম ফেষ্টিভেল পালেগে দিছ ইজ ডেষ্টিনি অলছ' এণ্ড খালি হেল্পেই নহয় মানুহবোৰ টেলেণ্টেড যদি হয় আৰু আমাৰ নৰ্থ ইষ্টৰ মানুহবোৰ ইমান বেছি ফেশ্বন ৱাইজ কনচিয়াছ এণ্ড ফেশ্বন ৱাইজ মানে আঘাত থকা কি তেওঁলোকক অলপমানি চান্স দিলে বা হেৰিলে মোক দিয়া কোনো নাছিল সেইকাৰণে মই ভাবিলোঁ মই যোন টেলেণ্টেড হয় তেওঁলোকক হেল্প কৰি পেলাই যাতে মানে আগুৱাই নিব পাৰোঁ টিকটিকো মোৰ এছিষ্টেণ্ট আছে আজি টিকটিকো কিমান ভাল কাম কৰি আছে আৰু বাবা সেইটোৱে ইউ এপাৰ্ট ফ্ৰম বিং আ ফ্ৰেণ্ড অফ মাইণ্ড অৰ আমাৰ বন্ধু হিচাপে নাই কোৱা বাট ইউ আৰ আ মেন উইথ গুড হাৰ্ট
চ' সেইটো খুব জৰুৰী হয় আৰু সেইকাৰণে চাগে ইউ আৰ ছাকচেছফুল আজি যিমানখিনি পৰ্যায় পাইছা Meghna, more than anything else, to be a good human is very, very important. And it also comes with maturity. True. Do you remember that we never used to like each other? Amar itu ketia bhal. I refuse to remember those days. But নহয় actually took মই তেনেকে লগু পোৱা নাছিলো তোমাক মই লগু পোৱা নাছিলো তেনেকে আৰু তুমিও মোক তেনেকে ক্লোজলি লগ পোৱা নাছিলা সো সেইকাৰণে হয়তো চাগে তাৰ মাজত বহুত গসিপো হয় যে বাবাই এইটো ক'লে মেঘনাই এইটো ক'লে অমুকে সেইটো ক'লে সো আমাৰ ইণ্ডাষ্ট্ৰিটো আছে আমাৰ ইণ্ডাষ্ট্ৰিত চি প্ৰথম কথা হ'ল চবে এটা কথা আমি চবে কয় অসমীয়া কেকুৰা তাৰ ওপৰত আকৌ ফেশ্বন ইণ্ডাষ্ট্ৰি তাৰে মানে এইটোতো আছে আৰু মানে মানুহে এইটোৰ কথা সেইটো কোৱা সেইটোৰ কথা এইটো কোৱা but fun days anyways বহুত ভাল আছিলে চবে আৰু ইটো এটা আমাৰ কিন্তু আনহেলদি নাছিলে কেতিয়াও যদিও আমাৰ ইটো লগত অকমান এটা কম্পিটিটিভ মাইণ্ড আছিলে বাট আনহেলদি নাছিলে আৰু যদি বাবাই ভাল কাপোৰ এটা বনাইছে তইতো তেতিয়া ডিজাইনাৰ তো ইউ আৰ গিভিং মি কম্পিটিশ্যন চ' আই হেড টু ৱৰ্ক হাৰ্ড অন ইট ন চ' মই ভালকৈ কাম কৰিব লাগিব বাবাৰটো বেছি ভাল হৈ যাব দেই চ' ইট ৱাজ লাইক দেট চ' এনিৱেজ খুব ভাল লাগিছিল তেনেকুৱা কিছুমান কাম কৰি আৰু তাৰ মাজত মই আৰু এটা কথা সুধো বাবা তোমাৰ চাইল্ডহুডটো কেনেকুৱা আছিলে মানে হাউ ৱাজ ইয়ৰ চাইল্ডহুড how did you discover yourself but I'm coming a little personal to your life sexuality yes okay মই এইটোৱে ক'ব খোজো কি এজ এ চাইল্ড মই বিৰাট মানে মোৰ মাহীহঁতৰ লগতে ডাঙৰ হোৱাৰ নিচিনা মই ছোৱালীবোৰৰ মাজতেই ডাঙৰ হোৱাৰ নিচিনা মোৰ মা টিচাৰ আছিল মোৰ জেঠাই হেণ্ডিক গাৰ্লছ কলেজৰ ভাইচ প্ৰিন্সিপাল আছিল মোৰ মাহী কামনি মাহী পাণবজাৰ গাৰ্লছ হাইস্কুলৰ টিচাৰ আছিল চ' তেনেকুৱা মই এডুকেশ্যনেল মানে বেকগ্ৰাউণ্ডৰ লগত এয়া কৰা মানে তেনেকৈ ডাঙৰ হৈছোঁ মোৰ 7জনীকৈ পেহী আৰু এজনীতকৈ এজনী ষ্টাইলিছ মোৰ মাহী আৰু জেঠাই একদম ষ্টাইলিছ কি পাফ তেতিয়া বেনি ঠিক 4টা বজাৰ লগে লগে লিপষ্টিক আৰু ইভিনিঙত চাহকাপ সেইটো খাব মোৰ পেহীহঁত ক'ৰবাত যাব লাগিলে গোটেইকেইজনী পেহী আৰু লাইক ইউ ন' সেই ইভিনিং টাইমৰ ড্ৰেছটো বেলেগ মৰ্ণিং টাইমৰ ড্ৰেছ বেলেগ ৰাতি শুওঁতে ড্ৰেছ বেলেগ সেইবোৰ চাই চাই মই নিজেই একদম পুৰা তই মানে একদম মানে হাতক কম্পিটিশ্যন দিব লাগিব সেই কম্পিটিশ্যন দিওঁ বুলি মই এই ডাঙৰ ৰেড হিলছ পিন্ধি পেলাই মোৰ মামাৰ জোৰোণত পিন্ধি গৈছোঁ বাট ডেয়াৰিং আছিল মই ডেয়াৰিং আছিলোঁ বিকজ আই থিংক তেতিয়া মোক No, I was not embarrassed at all except মোৰ এম্বাৰেছমেণ্ট যেতিয়া হৈছিল যেতিয়া মই শান্তিপুৰত খোজকাঢ়ি যাওঁতে তেতিয়াৰ দিনত বহুতে টাৰ্মবোৰ নাজানিছিল আমিও নাজানিছিলোঁ ৰাস্তাদি খোজকাঢ়ি যাওঁতে তেনেকৈ যোনে চিঞৰে তেতিয়া এবাৰ তেনেকৈ চিঞৰোতে মই ৰখি পেলাই মাতিছোঁ তুমি আহাচোন ইয়ালৈ তুমি মোক কি ক'লা আকৌ কোৱাচোন মইতো তোমাৰ লাজ নালাগে মই তোমাৰ এৰিয়াৰে ল'ৰা হয় মই অহা যোৱা কৰোঁ মোৰ অহা যোৱা তেনেকৈ তাৰপিছৰ পৰা মোক একদম সন্মানেৰে মানে তেনেকৈ কোৱাৰ পিছত মই আজি কিমান 40 বছৰ আগৰ কথা কৈছোঁ তেতিয়া কওঁতে তেতিয়াৰ পৰা সি ফ্ৰেণ্ডৰ নিচিনা বাবা আহিলা স্কুলৰ পৰা আহিলা তেনেকৈ কোৱা হ'ল even in school like you know I had a crush you know Sanjay Agarwal বুলি পেলাই আমাৰ আছিল he was the monitor like you know monitor of closeter পৰা বহুত কথা এটা ওলাই আছে কৈ থাকা so like you know the Sanjay বিৰাট স্মাৰ্ট ল'ৰা সি আমাৰ ক্লাবৰ কেপ্টেইন স্কুলৰ কেপ্টেইন লাইক ইউ ন' ক্লাছৰ কেপ্টেইন চ' লাইক ইউ ন' ভাল লাগিছে আৰু তাতে ল'ৰাবোৰে কেইটামান আছিল মোক এতিয়াও ঋষভে মাইকী বুলি কয় মইতো সেই সময় গ'ল এতিয়া গে বুলি কয় সেইদিনাখন মই তাক ফোনত কৈছোঁ they also not bothered now like you know চবকে like তেনেকৈ কওঁতে কিন্তু কেতিয়াবা ভাল মানুহ কিছুমানে কিবা কথা এটা ক'লে সৰুকালিত সেইটো তোমাৰ মনত থাকি যায় ফৰ এক্সাম্পল মই মানে ক'ব নালাগে তথাপিও কৈছোঁ মোৰ ফ্ৰেণ্ড ৰাকেশে মোক পুনে ইউনিভাৰ্চিটিত পঢ়োঁতে একেলগে
एबार किबा आता कथा কৈছিল দেই तुम पे सिंपैथी मुझे नहीं आता लेकिन तरस आता है एटु कथा मोर मगजत লাগি ধৰিলে ঠিক তেনেকে ভাবিয়ে মোর ভন্টিয়ে সৰু থাকোতে তাইও তেতিয়া নাজানে কিবা এটা কথা কৈছিল হেতু মোর কিন্তু মগজত এতিয়াও এজ আ হিউম্যান সেই বস্তুটো যি ইয়া হয় সেইটো বস্তু মনত থাকে কিন্তু মোর নেচাৰটো কি জানা মই আই ক্যান I forgive, okay, but I don't forget. That's human nature sometimes. যেনেকুৱা হয় মই নাজানো মই কোনোবাই কিবা যদি অলপ বেয়াকৈ হাৰ্ট কৰিব মই জীৱনত কিন্তু মই কান্দো হা মোৰ জীৱনত খং নুঠে মই খং উঠা মোৰ নিজৰ মই নিজে দেখা নাই মোৰ খং উঠে বহুত ভাল গুণ মোৰ জীৱনত খং উঠা মই নিজে দেখা নাই মানুহৰ বেছি খং নুঠে তাৰ ভিতৰত অকমান হলেও খং এটা কেতিয়াবা থাকি যায় I feel very hurt বহুত মানে সেই কথাবোৰত দুখ লাগে কিছুমান কথা কলে দুখ লাগে তেনেকে বহুত হেৰিও আছে সিচুৱেশনছ আছে বা ঘৰুৱা সিচুৱেশনে হওক বা বাহিৰৰে হওক য'ত মই এই বাদ দে বুলি পেলাই মই নিজকে কৈ পেলাই ৰাখি দিব লাগে মই ৰাখিয়ে হওক দে মই নকওঁ মই হ'লে আকৌ কাজিয়া মই যদি কওঁ কাজিয়াহে হৈ যাব বস্তুটো আদাৰৱাইজ as a gay I never বহুত মানুহে কয় ন oh baba I have just come out from the closet for example I have a friend called Aditya Singh he had just come out he had kajal sajal logai bahut mane he is bahut yeah like he is like flamboyant okay flamboyant kintu he all about he has come out to his sister okay he is 40 plus now and he has come out to his sister sister joni kanda boli koise dei kothe tai duge kothe tai mor bhai hoi pele kyo tenuka holi toi enuka kya holi he koise moi ki kori mar moi enuka ta mane biya korabo koi ঠিক তেনুকা মোৰ কিন্তু কেতিয়াও জীৱনত কাম আউট অফ দ্য ক্লোজেট টাইপ চাব হোৱা নাই বিকজ মেবি বিকজ অফ এডুকেশ্যন এণ্ড আই হ্যাড অনলি ওৱান সিবলিং মোৰ এজনী সিষ্টাৰে she is well educated she knew only কেতিয়াও বহি পেলাই তাইক পেলাই ক'ব কেতিয়াও জবৰদস্তি একো মানে তোমাক ফোৰ্স কৰা নাই আৰু কবলগীয়া হোৱা নাই কি ভাবি মই গে হয় মই এয়া হয় মোৰ এয়া so when I was maybe dating Gagan like তেতিয়াও I think Gagan চাৰিবাৰ গুৱাহাটীত আহিছে তোমালোকেও লগ পাইছা so like Gagan was 23 years younger to me so তথাপিও কোনো এম্বাৰেছিং মোমেন্ট হোৱা নাই কোনো একো হোৱা নাই আৰু Gaganও like Gagan এই যে লাগি থকা ল'ৰা তেনেকুৱা নাছিল Gagan কেতিয়াও so like he was very sweet and very 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 mature for his age aru ke karone like more problem howa nai I did not I mane kenake ko mur ei ulai ha bostu to hobo laga howa nai I didn't bother my friends were so be comfortable muk feel kore tar ketiao kono proshno hoda nai panchheleo ketia proshno hoda nai tumiu ketia proshno hoda nai ba kono proshno hoda nai in fact amar ফ্যাশনৰ বিয়া কৰোৱা মানে জানো গে আছে কিন্তু তেওঁলোকৰ কাৰণে তেওঁলোককে দেখিলে মোৰ হাঁহি উঠে আমি বেয়াও লাগে বিকজ ইমান ডুৱেল পাৰ্সনালিটি লৈ থাকিব লগা হয় ঠিক তেনেকে আমাৰ এক্টৰ দুজন আছে খুব ডাঙৰ এক্টৰ ভাল এক্টৰ দুজন আছে তেওঁলোকৰ কথা বেলেগে 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 আহি পেলাই কয় সাপোজ মাছাজৱালা মই এটা মাতিলো বাবা দা জানে নে মাছাজ কৰি গছে পাৰো মাছাজ কৰা সময় হেৰি কি কয় এনেকে এটা ফৰেনাৰ আহিছিল সেই তেতিয়াতো এই এক্টৰটো এটো ফৰেনাৰটোক লগ পাবলৈ মাতিলে তাৰপিছত হ'লে সেই গছিবোৰ আৰু কেনেকুৱা হয় না মোৰ দুখ লাগে suppose তোমাৰ হাজবেণ্ড তোমাৰ হাজবেণ্ডে ক'লো সি এটা গে লগত মানে হি হ্যাড physical এয়া কিন্তু তাৰ পিছত আকৌ তোমাক দেখাব তোমাক খুব ভাল পায় তোমাৰ নাচি ফেলে ফটো উঠাব অন্য কিমান ভাল পায় দেখো কিন্তু but that person has slept with a gay and we all know about it so এনেকুৱাও মানুহ আছে যোনে নিজৰ বস্তুটো আইডেন্টিটিটো উলাব নিবিচাৰে ঢাকি ৰাখে তোমাক সেই কাৰণে সদায়
হলাগা যায় যে বাবাই কেতিয়াও লুকোৱা নাই আৰু বাবা যি হয় সেইটো পুৰা ওপেন কিন্তু এইটো দুটা সাইড আছে both positive and negative side negative side কিয় suppose like someone wants to suppose someone wants to bend me then let me put it straight কিন্তু he wouldn't want to say hi to me in public because babar logot dekhile oh my god manhe ki kobo okay so there is a double side double side both mane tomar plus point tu ase minus point tu ase but I never cared because I was always a one man's man like like I was never like too many heri logot khuri phura mane ya koi thaka so for me it was not a problem and all the models I'm sure like all the models they respect me for whoever I am see kormore manu চিনি পোৱা যায় নট তেওঁ কি হয় তেওঁ ছোৱালী হয় তেওঁ মতা মানুহ হয় তেখেত পুৰুষ হয় বাট এজন ট্ৰান্সজেণ্ডাৰ হয় সেইটো ইমান আইডেণ্টিটি মই ভাবোঁ যে হ'ব নালাগে বিকজ আমাৰ ফেশ্বন ৱৰ্ল্ডত কেতিয়াও ট্ৰান্সজেণ্ডাৰ বা গে এনেকুৱা ধৰণৰ কেতিয়াও মানে এটা ডিফাৰেঞ্চিয়েট কৰা নগৈছিলে বিকজ ফেশ্বন ৱৰ্ল্ডত সদায় তেনেকুৱা মানুহ আমি they are one of the major people in the industry they contribute to the fashion industry so সেইটোৱে সমাজত এতিয়া স্বীকৃতি পাইছে which is very good আৰু তেনেকে মই recently এটা article পঢ়িলো যে Calcutta High Court has passed order saying that মানে at least 1% হলো transgender reservation দিব লাগে for job so what do you think baba ki do you appeal to the government of Assam also যে এনেকুৱা এটা compulsory হ'ব লাগে যে at least transgender at a reservation hiator kare koribo lage for jobs and things like that Meghna you will be surprised if I tell you a story the other day I was flying to Bombay মোৰ early morning flight আছিল দেই early morning 5:20 flight আছিল মই হয়তো 3টা মান বজাত মই গৈ পাইছো আচ্ছা Indigoৰ যোনটো কাউন্টাৰ tate I saw like Abhilek Abhilek yes I was so shocked Abhilek I was like oh my god like but I was so happy yes Abhilek ekdom swali kapur pinha ke like bahut dhuniya dekhise iman dhuniya dekhise I know Abhilek has joined Indigo yes that's something sale imagine we had to run to police station because of yes God. But it's a good thing at least nijor jibika to nije bhalke ulai respectably solise actually so he karone moi bhabu tumar opinion at ki that we should have a reservation for them I think we should yeah even I have also kept one of my staff a trans girl she is working with me now so teneke moi bhabu je I think the industry will go better way Palashor namtu lagaiba palase khub bhal kam kori ase transfer karone entire north east etu like heri kintu eta kotha ko moi ko a whole lot of gays here identify themselves as trans but I don't I understand I don't because I don't put makeup I don't put nail polish I don't drag like so kudubai like recently like I would love to call myself a trans but I wouldn't like I'm happy being a gay like I am a guy who likes guy like who likes guy but I wouldn't like swali hoi pele swali kapur pini pele jhatak matak ko jabole heitu so baba I think trans or transgender jontu full form hoy bahut manue hoyto na jane so tumi jodi explain kori dia that would be really nice and quite informative to people like what does the whole thing trans the whole world our LGBTQ to ki hoy hetu bahute na jane so at LGBTQ jontu eta word ase he word to because jodi tumi alop explain kori dia titia hoyto bahut manhe buji pabo what is trans what is gay exactly. and but trans too agote ko transgenders are basically agote born sometimes they are born they are born without any gender identity okay তাৰপিছত হৈ গ'ল বহুত কেছ বোৰে লৰা হৈ পেলাই ছোৱালী হ'বলৈ অপাৰেট কৰি লয় that is another segment surgery কৰিলে and there is another segment where women like they
get into men. এইবাৰৰ যদি তুমি GQ-খন চোৱা আমাৰ অসমৰে এজন ফিমেলৰ পৰা পুৰুষ হৈ গৈছে তেওঁ বডি বিল্ডিঙৰ প'জ লৈ পেলাই ফটো আছে I forgot his name some চুতীয়া ললিত নেকি এইবাৰ জুন জুলাই হেৰি মাহৰ সেইটো দায়িত্ব দীপাংকৰ আমি বহুত কথা পাতিলোৱে তাৰ মাজত যিহেতুকে এটা ডিছকাশ্যন হ'ল আমাৰ যে বহুতে বুজিয়ে নাপায় ট্ৰান্স কি গে কি চ' LGBTQ যিটো কমিউনিটি এতিয়া আমাৰ মাজত খুব পপুলাৰ হৈ গ'ল মানুহে বুজি পোৱা হ'ল চৰকাৰেও তাক স্বীকৃতি দিয়া হ'ল চ' উইচ ইজ এ গুড থিং ভাল কথা চ' তাৰ বিষয়ে অকণমান যদি তুমি ফৰ্মটো যদি চবকে এবাৰ বুজাই দিয়া চ' মানুহখিনিয়ে বুজি পাব যোনে বুজি নাপায় এই টাৰ্মটো যোনটো LGBTQ যোনটো হয় ইট ইজ ভেৰি চিম্পল L মানে হ'ল লেছবিয়ান G টো হ'ল ফৰ গেজ B টো হ'ল বাইসেক্সুৱেল T is trans LGBTQ is queer and plus তাৰপিছত আৰু যোনটো লাইনত মানে টেইলত লাগি যায় আৰু বাকী সেক্সুৱেলিটি হয় আৰু ইমান দিনে খুব ভাল কথা এইটো আজিৰ দিনত যেহেতু স্বীকৃতি পাইছে ইমান দিনে যে বহুত মানুহ এনেকৈও আছিলে চব কনফিউজ ষ্টেটত আছিলে যেনেকৈ তুমি অলপ আগতে ক'লা যে কিছুমানে সমাজৰ প্ৰেছাৰত বিয়াও পাতিব লাগে চ' সেইবোৰ একচুৱেলি এটা সেইটো সমাজৰ প্ৰেছাৰত বা ঘৰৰ প্ৰেছাৰত কালি মই এটা মেছেজ পাইছোঁ কৈছে কি লিখিছে I have a boyfriend মোক পঠাইছে দাদা how are you I have a boyfriend for the past 3 years আমি একেলগে আছোঁ এতিয়া মোৰ ঘৰৰ প্ৰেছাৰৰ কাৰণে মাহঁতে মই ছোৱালী বিয়া কৰাব লাগিব মই মোৰ এতিয়া কি হ'ব মোৰ বয়ফ্ৰেণ্ডৰ কি হ'ব মোৰ খং উঠি গ'ল মই ৰিপ্লাই লগে লগে তাক দিলোঁ গেট মেৰিড বিয়া কৰাই একচুৱেলি গভৰ্ণমেণ্টে যেতিয়া স্বীকৃতি দিয়াৰ পিছত নিজৰ মাইণ্ডটোৱে যদি নিজে ঠিক কৰিব নোৱাৰে নহয় এইটো মই ভুৱা বুলি কওঁ তুমি যেতিয়ালৈ ছোৱালী নোপোৱা তুমি আন এটা ল'ৰাক ইউজ কৰা ছেক্সুৱেলি বুজিছোঁ যেতিয়া ঘৰৰ পৰা ছোৱালী পোৱা বা তুমি ছোৱালী পোৱা পালা তাৰপিছত তুমি এৰি দিলা সেইটো মেঘনা তুমিও জানা মোৰ কথাটো হৈছে মোৰ ফাৰ্ষ্ট বয়ফ্ৰেণ্ডৰ লগত যেতিয়ালৈ ছোৱালী নাছিল তেতিয়ালৈ মই আছিলোঁ প্লাছ মোৰ পইচা আছিল পইচা মানে কি আৰু যোনখিনি মই হেল্প কৰিব পাৰোঁ সেইখিনি মই আছিলোঁ তাৰপিছত কি হ'ল বিয়াও কৰালে হেৰিও কৰালে সংসাৰো বাই দ্য টাইম তুমি ইৰিটেট হৈ যোৱা 8 বছৰৰ সেইটো ফাৰ্ষ্ট ৰিলেশ্যন 6 বছৰত মোৰ ৰিলেশ্যন শেষ হৈছিল মই জানো 2 বছৰ মই কোনোমতে টানিলোঁ কাৰণ মই ইনচিকিউৰ আছিলোঁ সেইখিনি সময়ত মই য়াং আছিলোঁ মই ভাবিছিলোঁ ইছলামী ই যদি মোৰ জীৱনৰ পৰা গুচি যায় কি হ'ব চ' মই এইটোৱে ক'ব বিচাৰিছোঁ টানিলোঁ এইটো কিন্তু যোনে এৰি দিয়ে এইবোৰ মানে ভুৱা এইবোৰ কোনো ভাল আজিকালি ভুৱাও ধেৰ আৰু ভুৱামি বহুত কৰাটো খুব বেয়া মানুহৰ চবৰে ইম'শ্যনছ আছে লাইফত আৱেগ আছে চ' গে বা বাই যি হয় যে এই কমিউনিটিটো তেওঁলোকৰো ইম'শ্যনছ আছে চ' মই ভাবোঁ যে জাষ্ট বিকজ তাহাঁতি ফিজিকেলি অকণমান দেখাত বেলেগ হয় বা তেওঁলোকৰ যিটো ধৰণ মানে চলি যোৱা ধৰণ পোষণ যিটো হয় ধৰণ পোষণ নহয় যিটো ধৰণে তেওঁলোকে চলে চ' সেইটোত মানে সেইটো হিচাপে মানুহক এটা কেটেগৰাইজ কৰিব নালাগে চবৰে ইম'শ্যনছ আছে ইম'শ্যনছটো চবৰে একেই দুখ তোমাৰো যেনেকৈ দুখ লাগিব মই এজনী ছোৱালী হৈ মোৰো সমানেই দুখ লাগিব চ' পিপল শুড নট বি টেকিং এডভান্টেজ অফ দিছ জেণ্ডাৰ হোৱাট এভাৰ চ' সেইটো মই ভাবোঁ কিন্তু বাবা তাৰ আগতে মই এটা কথা সুধিছিলোঁ যে চাকৰিটোত যিটো ক'লোঁ সেইটো এটা খুব ভাল কথা হৈছে এইটো সমাজত এইটো হৈছে তুমি কিবা এপিল কৰিবা নেকি আমাৰ গভৰ্ণমেণ্টক যে এনেকুৱা কিবা এটা কৰিব লাগে যে আমাৰ পডকাষ্টৰ জৰিয়তে যে কি আমাৰ এটা ৰিজাৰ্ভেশ্যন লাগে যেনেকৈ তুমি ক'লা অভিলেখে এটা চাকৰি পালে which is good তেনেকৈ I'm sure like you know there will be different organization বেলেগ কোম্পানীজ হওক বা গভৰ্ণমেণ্ট ছেক্টৰতে হওক বেলেগ তেনেকৈ হ'লেও ৰিজাৰ্ভেশ্যন থাকিব লাগে আৰু মই ভাবোঁ ট্ৰান্সক উচিত আমি যদি তেওঁলোকৰ কাৰণে এটা চিট হ'লেও বা প্ৰত্যেকখন অফিচতে এজন হ'লেও ট্ৰান্স থাকিব লাগে মানে এমপ্লয়মেণ্ট পাব লাগে বিকজ মই সেইদিনাখন পলাশৰ শ্ব'টোত যাওঁতে দেখিছিলোঁ ডক্টৰ তাই প্ৰিয়ম নেকি প্ৰিয়ম শ্বি ৱাজ ডুইং ভেৰি গুড আৰু একদম মানে ফুল্লি হাইলি এডুকেটেড খুব ভাল লাগিছিল জানি চ' সেই খুব ভাল লাগিছে এইটো বস্তু ঠিক আছে আমি বহুত এইবিলাক কথা পাতিলোঁ এতিয়া আমি মেইন ষ্ট্ৰীম ফেশ্বনৰ কথা পাতিম আচ্ছা ইমান ফেশ্বন লাইনত আছা তুমি ফেশ্বনৰ পৰা এতিয়া লাহে লাহে বাৰু তুমি ফিল্মলৈও আহিছা
চ' ফেশ্বনৰ বিষয়ে কি ক'বা তুমি ফেশ্বন লাইনত যেতিয়া মানুহবোৰ আহে মডেলবোৰ আহে আৰু বাকীবিলাক বাহিৰা মানুহ যেতিয়া ফেশ্বন ৱৰ্ল্ডত ছাডেনলি এণ্ট্ৰি মাৰে যে চামবডি হুজ প্ৰবেবলি তেখেত এজন বা ডাঙৰ বিজনেছমেন তেওঁহঁতৰ কিবা এটা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে বা শ্ব' এখন পাতিব বিচাৰিছে মানে কি ভাবে মানে মডেলবিলাকক এনেই মাতিলেই আহি যায় ছোৱালী দেখিলেই একদম এক্সাইটেড হৈ যায় আৰু এনেকুৱা ধৰণৰ কি ফেচ কৰিছা তুমি এইটো ইণ্ডাষ্ট্ৰীত মানে মই এতিয়াতো কম বাৰু এতিয়া মোৰ মানে ইমান সময়ৰ পৰা আছো চ' পিপল লুক আপ টু মি আৰু ক'বলৈও সাহ নকৰে কিন্তু আগতে যেতিয়া ইনিচিয়েলি আহিছিলোঁ বহুত এনেকুৱা ইনচিডেণ্ট হৈছে য'ত লাইক এনেকৈ মানুহ আহে তেওঁলোক শ্ব' কৰিব খোজে তাৰপিছত পাৰ্টি কৰতা পাৰ্টি কৰোঁ মানে পাৰ্টি ফৰ হোৱাট কিহৰ কাৰণে কি অকেশ্যনৰ কাৰণে পাৰ্টি কৰোঁ বাবা তুমি 4টামান মডেল লৈ আনিবা আৰু এনেকুৱাকৈ আমি পাৰ্টি চাৰ্টি কৰোঁ তাৰপিছত পকেটৰ পৰা এনেকৈ একদম বাণ্ডেল 500 টকীয়া নোটে তাৰপিছত সেইটো পে' এটা কৰি দিয়ে মানে তুমি যাতে সেইবোৰ দেখি পেলাই অলপ মেঘদা যদি ইমানেই ইণ্টাৰেষ্ট হ'লে মই একদম ডাঙৰ থাকে এতিয়ালৈ 3টামান মোৰ বিল্ডিং হৈ গ'ল তেতিয়া যদি মানে ইমান এনকাৰেজ কৰিলোঁ হয় আজি এইখিনি অহা বহুত পৰিশ্ৰম কৰি পেলাই এইখিনি আহিছোঁ যদিও লাইক হেল্প কৰা মানুহ বহুত আছিল কিন্তু যদি আমাৰ গাত অলপ হ'লেও টেলেণ্ট নাথাকিলে হয় বা অলপ আমি পৰিশ্ৰম নকৰিলোঁ হয় তেতিয়াহ'লে ছাষ্টেইন কৰিব কেতিয়াও নোৱাৰিলোঁ আৰু এইটো একদম ভুল ধাৰণা যদি যিমান মানুহ এতিয়া প্ৰডিউচাৰ হৈ পেলাই সোমায় ইভেন অৰ্গেনাইজাৰ হৈ পেলাই সোমায় তেওঁলোকৰ বেলেগ বিজনেছ কিন্তু দে ৱান্ট টু ইনভেষ্ট ইন ফেশ্বন Exactly. কিয় বিচাৰে আৰু কিছুমান মানুহৰ মানে বেয়া লাগিব লাগে মেঘনা নিজৰ জীয়েকৰ নিচিনা ছোৱালী হয়নে যোনটো যাক চকু দিয়ে নিজৰ বয়সৰ মানে জীয়েকৰ বয়সৰ ছোৱালী এতিয়া মই এতিয়াই কিছুমান ল'ৰা বা ছোৱালীক মই কওঁ সিহঁতক মা বাবা বুলি পেলাই মই মাতোঁ মই নিজে কিন্তু যোনবোৰ মানুহে ইনভেষ্ট কৰিবলৈ আহে তেওঁলোকে মানে কেনেকুৱা একেবাৰে ইজি বুলি ভাবে এই ফেশ্বন লাইনটো হুইচ ইজ নহয় আৰু যিহেতুকে বাবাই ক'লে যে আমাৰ কিছুমান এনেকুৱা মানুহ আছে যোনে হয়তো এই বস্তুটো কেতিয়াও এনকাৰেজ নকৰে আৰু অকল ফেশ্বন সেইটোৱে কওঁ দৰ্শক যে ফেশ্বন লাইনত আহিলেই চব সহজ নহয় মই ভাবোঁ যে তাৰ কাৰণেও হাৰ্ড ৱৰ্ক কৰিব লাগে আৰু এক্সেক্টলি সেইটোৱে আমি কথা পাতিলোঁ আৰু এটা কথা এতিয়াতো ফেশ্বনো বহুত কৰিলা তুমি এতিয়াতো তুমি ছাডেনলি ফিল্মলৈ আহিলা আৰু তোমাৰ এখন চিনেমা এতিয়া চিলেক্টো হৈছে ফৰ এ ফেষ্টিভেল আই থিংক ইন ডুবাই ইণ্ডো-ডুবাই ফেষ্টিভেল চিনেমাখনৰ নাম ৰং নাম্বাৰ বাট ইজ ইট a short film? সেইখন short film হয় কিন্তু মই এখন ডাঙৰ চিনেমাও কৰিছোঁ and it is my gift to my community. Okay. চিনেমাখনৰ নাম হ'ল The Winter Rain and the subject is love basically. কিন্তু it's love between human. Okay. দুজন ল'ৰাৰ মাজতো হ'ব পাৰে পুৰুষ মহিলাৰ মাজতো হ'ব পাৰে মহিলাৰ মাজতো হ'ব পাৰে the entire 100 মিনিটৰ চিনেমা সেইখন গোটেই ছবিখন হিউমেন লাভৰ ওপৰত ত' মোৰ দুজন লিড কেৰেক্টাৰ দীপাংকৰ ৰয় আৰু অঞ্চিত নতুন ল'ৰা অঞ্চিত উদয়াদিত্য আছে ইহঁত দুটাই মেইন ৰোলত কৰিছে ইটছ আ ছাৰপ্ৰাইজ কিন্তু মই এইখন ছবি সকলো মানুহকে চাবলৈ ক'ম কাৰণ ছবিখন আমাৰ মানুহৰ ইমোশ্যনৰ ওপৰত it's a human love story যোনটো মানে কৈ গৈছে লাভ ষ্টৰী বুলি কওঁতে এটা কথা কওঁ ইনচিডেণ্ট যোনটো মোৰ মনত পৰিছে মই জীৱনত ছোৱালী ভাল পোৱা নাই দেই মই নাগালেণ্ডত শ্ব' কৰিবলৈ গৈছিলোঁ তাতে এই মডেলছবোৰ শিকাই থাকোঁ না ট্ৰেইন কৰি থাকোঁ তাতে এজনী ছোৱালী মোক মানে বিৰাট ইয়াক হেৰি দেখুৱাইছে মানে ইণ্টাৰেষ্ট দেখুওৱাৰ নিচিনা মই লাগিল তাৰপিছত মই গুৱাহাটী আহি পালোঁ তেতিয়া মোৰ বুটিকখন আছে তাই নাগালেণ্ডৰ পৰা গুৱাহাটীত আহে মানে আহি গ'ল তাই আহি গৈ পেলাই মই এতিয়া কি কৰোঁ মই এতিয়া মই ভাবিলোঁ কি মই দ্য বেষ্ট থিং উড বি লাইক মই অলপ হেৰি হৈ পেলাই নিজকে অলপ আঁতৰাই কাপোৰ
তাইক চেল কৰিবলৈ চেষ্টা কৰে এজ ইফ মই মানে একো নাজানো আৰু মই অলপমানি মোৰ বডি লেংগুৱেজেদি দেখুৱাই দিওঁ that like you know I'm not interested in girls, I'm more interested in boys, like you know তাই অকলে আহিছে মই প্ৰব্লেম মানে কেনেকুৱা ধৰণৰ প্ৰব্লেম মানে তেতিয়া আৰু ৰাতি তাই ক'ত থাকিব নাজানো মই আকৌ হোটেল এখন ঠিক কৰি পেলাই দিছোঁ তাই ভাবিছিল মোৰ ঘৰত থাকিব মানে তেনেকুৱা বহুত ডাঙৰ প্ৰব্লেম মানে হৈছিল এইটোৱে মোৰ এটা ইনচিডেণ্ট যোনটো মানে মই জীৱনত মানে নাপাহৰোঁ যোনটো কেতিয়াবা যি কয় মানে বুকু ধপধপাই যে কি হ'ব কি নহ'ব বুকু ধপোৱা সেইটো মই প্ৰথম চিটুৱেশ্যন লাইক মই এণ্ড মই এতিয়াতো বহুত ল'ৰাৰ নিচিনা আগতে মই বিৰাটেই ছোৱালীৰ নিচিনা আছিলোঁ মই জানো মই বিৰাটেই ছোৱালীৰ নিচিনা আছিল কিন্তু সেইটো পিৰিয়ডত মোক যি চিনি নাপালে মই তাকে ইন'চেণ্ট পাব ঠিক তেনেকৈ এতিয়াৰ জামানাটো বহুত ছোৱালীয়ে যি গেক বিয়া কৰাই গে মানে ল'ৰাই বিয়া গমেই নাপায় নেকি আমি লাগি that's so body language like you know এনেকে থাকিব ল'ৰাটো এনেকে থাকিব তথাপিও ছোৱালীজনী বিয়া কৰাই কিয় নাপায় I think it is also the duty of the boy also to tell the other partner no but I have seen incidents where কোৱাৰ পিছতো they are okay আজিকালি বহুত ছোৱালী is okay I know which is quite strange that's very strange হয়তো তেওঁলোকৰো উপায় নাই লেকিন তেওঁলোকে ভাবে কি বিয়াই একেবাৰে বিয়াই নোহোৱাকৈ কাৰোবাৰ লগতে বিয়া হৈ যোৱা and they become fathers also yes of course they become fathers also বহুত ইনসিডেন্ট আছে এনেকুৱা যোনটো আমি জানো নাজানো তাৰ মাজতে চলি আছে সেইটোৱে আৰু বহুত ভাল ভাল চিনেমা কৰি আছা বহুত ভাল ভাল গান বনাই আছা আৰু মোৰ এইটো গানত মই ইনভেষ্ট কৰিছোঁ 2004 ৰ পৰা কেতিয়াও মোৰ কিন্তু ৰিটাৰ্ণ অহা নাই দেই আজিলৈকে একো ৰিটাৰ্ণ অহা নাই মই ফুৰ্তিতে কৰোঁ তুমি এনেকুৱা মেইন ষ্ট্ৰীম চিনেমা যে বনোৱা নাই কিয় মানে বিগ বাজেট মানে কি নাপায় নেকি প্ৰডিউচাৰ নাহে নেকি মানে বস্তুটো কি প্ৰডিউচাৰৰ কাৰণে ৰখি এইটো বুঢ়া হৈ গ'লো সেইকাৰণে তাৰপিছত ভাবিলোঁ মই নিজে এখন প্ৰডিউচ কৰিলোঁ কিয় এনেকুৱা কিয় ভাবা তুমি এনেকুৱা চিকু আহিল চিকুৱে আধাখিনি কৰি দিম বুলি পেলাই ক'লে তো মই প্ৰডাকশ্যনৰ মানে হৈ থাকোঁ সেইখিনি কৰিলোঁ চিকু মানে সঞ্জীৱ নাৰায়ণৰ কথা কৈছা অ'কে তাৰপিছত পোষ্ট প্ৰডাকশ্যনৰ পৰা চিকুৱে মানে টানি গৈছে আৰু চিনেমাখন so he's one dynamic person oh god I love him he's such a sweetheart yes we all like him and love him also এজন মানুহ যোনে চবকে কাকো ডিসৰেসপেক্ট নকৰে চবকে সিকিউৰিটি দিয়ে আৰু চবৰে ট্যালেন্টটো ৰেসপেক্ট কৰে right so no doubt এই কাৰণে তেওঁ সাকসেসফুল আছে ইমান চিকুক দিছে সেই কাৰণে চিকুক মই কেতিয়া চিনি পাওঁ সেই চেনেলৰ আগৰ পৰা দেখেনো মই এখন শ্ব' কৰিব গৈছিলোঁ তাতে চিকুৱে হেৰি কৰি আছিল ষ্টাৰ টিভিৰ কিবা এই যুগৰ পৰা like you know I know Chiku and our friendship has never been like you know low phase যে আমাৰ ফ্ৰেণ্ডশ্বিপ যে কত হৈ গ'ল চিকু আৰু মোৰ আগতে কত মানে আপছ এণ্ড ডাউনছ প্ৰাগেও দেখিলে দেখিনো কিন্তু আমাৰ বস্তুটো একেবাৰে সদায় ফ্ৰেণ্ডশ্বিপটো সদায় এয়া হৈ আছিল আৰু সদায় আৰু চিকুৱে কেতিয়াও মোক না বুলি কোৱা নাই তুমি হয়তো জানা আমাৰ ভিচিডিৰ দিনত চিকুৱে মোৰ কাৰণে 4খন চিনেমা একেবাৰতে প্ৰডিউচ কৰিছে you know সুনেনা প্ৰস্তুতি আছিল ৰবি আছিল এখনো ডাঙৰ বাজেটৰ আছিল তাৰপিছত আছিল হেৰি কি কয় কপিল জেৰিফা আৰু আইমি থকা এখন চিনেমা অজানিতে তোমাক সেইখন তাৰপিছত হেৰি মৃগতৃষ্ণা তাতে জয় আছিল ৰবি আছিল নিশিতা আছিল প্ৰস্তুতি আছিল মৃগতৃষ্ণা তাৰপিছত আৰু এখন he book logge mediocre budget kintu 4খন ছবি একেলগে কি প্ৰডিউস কৰিছিল এখন মই ইয়া কৰিছিল ডাইৰেক্ট এইবাৰ চিকুৰ মই কথা পাতিয়ে থাকো এখন কৰিম সেইখন কৰিম তুমিও এখন কিবা সিনেমাত কাম কৰিছিলা মই অলপ চাইছিলো কৰবাত এখন মৃগতৃষ্ণাই যোনখন আধাতে ৰৈ গ'ল এতিয়া মৃগতৃষ্ণাখন চিকুৱে কৈ আছে বাবা ডাঙৰ কাৰণ আমি
আজিৰ পৰা 25 বছৰ আগতে LGBTQ চিনেমা কৰিছা তাতে মই এগৰাকী ট্ৰান্সজেন্ডাৰ হৈ পেলাই মই কাম কৰিছো এতিয়া ট্ৰান্সজেন্ডাৰ লাগে ন তেতিয়া মই গুড লুকিং আছিলো তাতে মই ট্ৰান্সৰ ৰোল কৰিছিলো চিকুৱে এতিয়া কৈ আছে বাবা সেইখন ডাঙৰ পৰ্দাৰ কাৰণে কৰা most probably মই মৃগতৃষ্ণাখন স্ক্ৰিপ্টিংটো হৈ গৈছে মই মৃগতৃষ্ণাখন ডাঙৰ বাজেট হয় আৰু সেইখন চিকুৱে প্ৰডিউচ কৰিব সেইখন মই ডাঙৰ পৰ্দাৰ কাৰণে কৰিম আৰু এতিয়া নেনা আহিছে চিকুৰ ছোৱালী বাচ্চাৰ পৰা দেখা তাই ডাইনামিক আৰু এইখন তাই পাব্লিচিটিৰ আইডিয়া বহুত আছে তাই মানে ৰাইজলৈ কেনেকে ছবি এখন লৈ যাব লাগে তাই সেইটো আইডিয়া বহুত আছে নতুন প্ৰজন্মৰ অলপ আইডিয়াবিলাক বেলেগ ধৰণৰ আৰু খুব কামত আহে মানে তেওঁলোকৰ আউটলুকটো বেলেগ চ' সেইকাৰণে চাগে most probably এতিয়া খুব আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰিটো খুব ভাল কৰি আছে মেজৰ ৰিজন কি জানা বহুতে চিনেমা প্ৰডিউচ কৰিম বুলি কয় তাৰপিছত আল্টিমেটলি গৈ পেলাই ন ক'ৰবাত নহয় ক'ৰবাত হেৰি এজনী আইটেম গাৰ্ল আনি দিয়া আৰু আইটেম গাৰ্ল আকৌ চিনেমাত মিলক নিমিলক আইটেম গাৰ্ল কিয় লাগে তাৰপিছত হেৰি কি কয় এই বাহিৰৰ পৰা এজনী হিৰোইন লোৱা এইবোৰ বস্তু তেতিয়াহ'লে মোৰ নহয় মোৰ এয়া অলপ দিগদাৰী হৈ যায় আদাৰৱাইজ লাইক দেৰ আৰ বহুত বেলেগ বেলেগ প্ৰডিউচাৰ্ছৰ লগত এনেই মই কথা পাতি আছো আৰু তেনেকে মই ভাবো যদি চিকুৰ নিচিনা আৰু যদি দুজন বা তিনিজন মানুহ আহি যায় যদি আৰু দুই তিনিজন মানুহ আহে ইণ্ডাষ্ট্ৰিটো ভাল হ'ব আচ্ছা আমি ফিল্ম ইণ্ডাষ্ট্ৰিৰ বিষয়ে পাতিলোঁ ভাল লাগিল জানি পেলাই এতিয়া আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰিৰ বিষয়ে তুমি কি ক'বা যে ৱেৰ ডু ইউ চি ফেশ্বন ইণ্ডাষ্ট্ৰি আগলৈ তুমি কি দেখা পোৱা কেনেকুৱা পোৱা কি ভাবা তুমি ফেশ্বন ইণ্ডাষ্ট্ৰিটো ক'ত গৈ আছে মেঘনা প্ৰথম আমি যোনবোৰ জাবৰ এজ এ মডেল আমি ইউজ কৰি আছো তেওঁলোকক ষ্টপ কৰিব লাগিব একদম A model should look like a model. একদম Aura to, attitude to, নয়নিকা কিমান মানে elderly হয় হয়নে নহয় নয়নিকা এতিয়াও চলি আছে আমাৰ লক্ষ্মী ৰাণা সোণালিকা সেইবোৰক চোৱা তেওঁলোকৰ এটিটিউড চোৱা হয়নে নহয় আৰু আমাৰ ইয়াতে খুব গণিব পৰা মডেল আৰু এটা কথা মই ভাবো ইয়াতে এনেকুৱা আৰু এই ট্ৰেণ্ডটো যি আহিছে নতুনকৈ পইচা লৈ পেলাই তোমাক ষ্টেজত উঠুৱাই দিয়ে এইটো আকৌ কিহৰ ট্ৰেণ্ড আমি মডেলছক শ্ব' কৰিলে পইচা দিওঁ কমকৈ দিব পাৰোঁ 2000 টকা এটা দিব পাৰোঁ কিন্তু এইটো কি তুমি বোলে এইটো তোমাক মই ষ্টেজত উঠাম 5000 টকা এটা দিম এইটো নতুন ইভেন্ট অৰ্গেনাইজাৰ্ছবোৰৰ কি মই হোৱাট ইজ দিছ ট্ৰেণ্ড সিহঁতেতো কাচৰাবোৰ আনি পেলাই ষ্টেজত উঠাই আৰু যোনে তোনেই মডেলিং কৰে আজিকালি যোনে তোনেই ইভেণ্ট অৰ্গেনাইজাৰ চবেই আজিকালি ইভেণ্টছ কৰে তুমি কাক মানা কৰিবা চ' সেইকাৰণে কোৱালিটিটো ডিগ্ৰেড হৈছে আৰু অলপতে মই এয়া দেখিছোঁ হেৰি কিবা এৱাৰ্ড চেৰিমনি আহিব এপ্লাই ফৰ ইট আৰে You apply. Award কাৰণে তুমি কি এপ্লাই কৰিবা নিজে এপ্লাই কৰিবা নিজে এপ্লাই কৰিবা So award is something you get from others from an organization so apply for your award So it is I think something that you need to pay or something tenekoi hobo So I think these kind of things should be stopped and especially poisa di pele stage ota should be stopped So baba ei Mrs. Burji ahe komo na pai এইবোৰ কোন মিছেছ কোনে দিছে আমি নাজানো কিন্তু আমি দেখো এটা টেগলাইন মিছেছ ইউনিভাৰ্ছ মিছেছ ৱৰ্ল্ড মিছেছ ইণ্টাৰনেশ্যনেল ৱেৰ ইজ দ্য ইণ্টাৰনেশ্যনেল ইভেণ্ট কোন অৰ্গেনাইজেশ্যনে দিছে এইবোৰ সেইটো অকণমান খুব মানে ভাবিব লগা মানে কথা যে ক'ৰ পৰা আহিছে এৱাৰ্ড দিছ ইজ আ ভেৰি চিৰিয়াছ থিং বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ North Eastern Mrs. এটা শ্ব' দেই ডাঙৰ শ্ব' তাতে মই জাজ কৰিব যাওঁ তেওঁলোকে মোক বছৰে মাতে আহমেদাবাদ নে দিল্লীৰ পৰা এজনী আহে মিছেছ দেই একেবাৰে টাটা কাপোৰ পিন্ধিব এই মস্ত ঠাই ইমান ডাঙৰ আৰু সেই টাইমলে মিছেছ কুৱাৰ মানে হু হেজ গিভেন হাৰ দ্য টাইটেল
মানে তেনেকুৱা এইবোৰ unrecognized. This has to stop. আৰু আমাৰ ফেশ্বন ইণ্ডাষ্ট্ৰিটোত আই থিংক গ্ৰুমিংটো বৰ দৰকাৰ হৈছে বাবা এটা সময়ত গ্ৰুমিং ক্লাছেছ আছিলে বাট এতিয়া মোৰ মতেতো তেনেকুৱা কোনো গ্ৰুমিং ইনষ্টিটিউট আছে বুলি মই কাৰণ যেতিয়াৰ পৰা মেঘনা মই এইটোৱে কওঁ যেতিয়াৰ পৰা পইচা দি পেলাই তুমি ষ্টেজত উঠিব পাৰা তেতিয়াৰ পৰা মডেলছবোৰে ভাবে পইচা দিলেতো উঠিব পাৰি গ্ৰুমিং কি দৰকাৰ মইতো মডেলে হয় সো সেইটো অকমান ষ্টপ হ'ব লাগে অফক'ৰ্ছ ষ্টপ হ'ব লাগে আৰু কোৱালিটি ৱাইজ অকমান মানুহে অলপ নিজৰ কোৱালিটিটো মেইনটেইন কৰিব লাগে আৰু তুমিও জানা ময়ো জানো যোনবোৰে মনে মনে কথা পাতি পেলাই আমাৰ মডেলছবোৰক পাৰ্টি কৰাই তেওঁলোকক অলপ ষ্টপ কৰিব লাগে একদম আমি কাষলৈ গৈ পেলাই তেওঁলোকক ক'ব লাগে সবকে কেটেগৰাইজ এটা কেটেগৰীতে চোৱা হৈছে ভালকো বেয়া ভাবে বেয়াকো ভাল ভাবে সো ইট ইজ ভেৰি ডিফিকাল্ট সো সেইটো কৰিব লাগে ফেশ্বন ইণ্ডাষ্ট্ৰিটো আৰু তুমি তোমাৰ এটা মাইলষ্টোন কোৱাচোন খুব মই শুনিছিলোঁ মাজতে তুমি এখন খুব বহুত ডাঙৰ শ্ব' কৰি আহিছা দিল্লীত আৰু তোমাৰ সেইটো এটা ড্ৰিম আছিলে টু ৱৰ্ক ফৰ দেট ডিজাইনাৰ মই I'm proud like you know yes we are also proud of that for you north easter পৰা সাগে ৰোহিত বালৰ লগত এতিয়ালৈ কোনো কাম কৰা নাই মই প্ৰথম ৰোহিত বালৰ লগত মাইক্ৰোম্যান শ্ব'টো মই কৰিছো and ইণ্ডিয়ান ফেশ্বন ইণ্ডাষ্ট্ৰি বুলি ক'লে এতিয়া মই ভাবো মই সেইটো লগত কাম কৰি যোনবোৰ আৰু কাম কৰিম তাতকৈ তলতহে হ'ব আৰু ওপৰত নাই এটা হ'ল সেইটো আনটো মোৰ চাইল্ডহুড ফেভাৰিট এক্ট্ৰেছ পদ্মিনী কোলহাপুৰী লগত একেলগে একেখন পোষ্টাৰতে আমাৰ আৰু তেওঁৰ পৰা এৱাৰ্ড লোৱা একেখন ষ্টেজত উঠা তাতকৈ বেছি ডাঙৰ ড্ৰিম আৰু পূৰ্ণ হ'বই নোৱাৰে বঢ়িয়া পদ্মিনী কোলহাপুৰী মোৰ মা পাপাও বিৰাট ভাল পাইছিল তেতিয়াৰ দিনত যেতিয়া টেলিভিশ্যন আহিছিল 1981 মোৰ ঘৰত যেতিয়া টেলিভিশ্যন চলে ওচৰে পাজৰে চব মানুহ আহি পেলাই একেলগে বহি পেলাই আমি ব্লেক এণ্ড হোৱাইট টিভি চাওঁ একেলগে তেতিয়া পদ্মিনী কোলহাপুৰী আহে না আমাৰ মাধৱ দাদা আমাৰ কুক আছিল মাধৱ পদ্মিনী কোলহাপুৰী আহিছে দিয়ক তেনেকে কয় সেইবোৰ কথা মানে মনত পৰে ৰিচেণ্টলি পালা তুমি সেই এৱাৰ্ডটো ৰিচেণ্টলি পাইছো আইটি মাৰ্চ হৈছিলে মই দেখিছোঁ খুব ভাল আৰু তুমি লিখি চাওঁ ছ'চিয়েল মিডিয়াত তুমি পষ্টো কৰিছা that you are very happy to receive the award from her আৰু ৰোহিত বালৰ লগত কাম কৰাৰ হি was such a sweet heart আৰু ইমান বেমাৰ সত্ত্বেও তেওঁ আহিছে আৰু মোক দেখি পেলাই সাবতি ধৰিছে ৰোহিত এনে মোৰ ফেচবুক ফ্ৰেণ্ড হয় আৰু আমি ফোনতো কথা পাতিছোঁ কাৰণ ইউ ন উই গেজ বোৰৰ এটা circuit ase like you know kind of circle eta ase like you know it's like family we call it each other sisters you know so that way like you know connectivity eta ase teneke moi teor logot connected aru ke tue aru eta kotha koile tumalok birat bhal ba dharmesh darshaner naam hunisa dharmesh darshan june raja hindustani banaise june heri dharkan banaise lutere banaise dharmesh umur birat bhal friend হি মোক কালি ইয়া কৰিছে হি গুৱাহাটীলৈ আহিব খুজিছে তো মই গুৱাহাটীত তেওঁক ইনভাইট কৰিছোঁ তেওঁক আহিলে আৰু অলপমান ভাল লাগিব খুব ভাল কথা বাবা আৰু মই আশা ৰাখিছোঁ আৰু ভাল হ'ব তোমাৰ যেন তুমি যেন আৰু বহুত এৱাৰ্ড পোৱা কিন্তু তাৰ আগতে এটা এডভাইচ তুমি দিব বিচাৰা নেকি আমাৰ নতুন জেনেৰেশ্যনক মডেলিং ৱৰ্ল্ডৰে হওক বা ষ্টাইলিঙতে হওক যেনেকুৱা ধৰণৰে হওক তেওঁলোকক কি এডভাইচ তুমি দিবা হাউ টু কিপ দেম চেল্ফ ফিট মেণ্টেলি এজ ৱেল এজ কেনেকৈ আগবাঢ়ি যাব আৰু কেনেকৈ নিজকে এই ফেশ্বন ৱৰ্ল্ডত ফেশ্বন জগতত কেনেকৈ নিজকে ষ্টেবল কৰি ৰাখিব মই এটা কথাই কম মেঘনা কি অলৱেজ বিলিভ ইন ইয়ৰ চেল্ফ ৰাইট তুমি যদি নিজকে বিলিভ নকৰা ন হ'ব নহ'ব কৰোঁ নকৰোঁ সেইটো ভাৱত যদি থাকা তেতিয়া তুমি বস্তুলৈ কৰিব নোখোজা কৰি বুলি ভাবিলে আধা কাম হৈ যায় ধৰা কৰা এণ্ড অলৱেজ টেক one day at a time সেইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ ডু নট প্লেন টু মাছ মই কেতিয়াও প্লেন নকৰোঁ কাৰণ তুমি যদি প্লেন কৰা ইন কেছ সেইটো যদি নহয় ইউ আৰ অলৱেজ হাৰ্ট তুমি দুখ পোৱা যদি তুমি প্লেন নকৰা আৰু হৈ গ'ল বস্তুটো খুব ভাল লাগে you are more surprised you are happy that you have got what you have not even asked for take one day at a time take one day at a time so I always take one day at a time absolutely আৰু মইও তেনেকেই লওঁ one day at a time so সেই কাৰণে মই ভাবো যে দৰ্শকসকলে
আজি এই পডকাষ্টটো চাই ভাল পালে আৰু থেংক ইউ বাবা ফৰ গিভিং ছ' মাছ টাইম টু আছ আৰু খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু একদম ঘৰত কথা পাতি থকাৰ নিচিনা লাগিলে তুমি সকলো কথা খুলি ক'লা দৰ্শকসকলে বুজি পাইছে চাগে আৰু আশা ৰাখিছোঁ এনেকুৱা প্ৰগ্ৰাম আৰু আগলৈ কৰি থাকিবা তুমি আৰু ছাকচেছফুল হোৱা আৰু এৱাৰ্ডছ পোৱা আমি যেন আৰু পাৰ্টি পাওঁ আৰু বহুত কিবা কিবি পাওঁ আৰু পাৰ্টি পাবলৈ এতিয়াও বাকী আছে তুমি এৱাৰ্ড পোৱাৰ কিন্তু শেষ হোৱাৰ আগতে আমি তোমাক এটা সৰু আমাৰ ফালৰ পৰা RD প্লাছৰ তৰফৰ পৰা এটা সৰু গিফ্ট দিবলৈ বিচাৰিছোঁ চ' RD প্লাছৰ তৰফৰ পৰা এটা সৰু গিফ্ট হেম্পাৰ তোমালৈ থেংক ইউ ছ' মাছ ইফ ইউ লাইক ইট আৰু থেংক ইউ দৰ্শক আপোনালোকে শেষলৈকে প্ৰগ্ৰেমটো চোৱাৰ বাবে আৰু চাই থাকিব আমাৰ এনেকুৱা প্ৰগ্ৰেম আৰু নতুন নতুন প্ৰগ্ৰেম আৰু নতুন নতুন গেষ্টক লৈ আপোনালোকৰ মাজলৈ আহি থাকিম প্লিজ আপোনালোকে আমাৰ প্ৰগ্ৰেমটো চাব কেনে পালে জনাব আমাৰ লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু কমেণ্টছো শ্বেয়াৰ কৰিব চ' ডেট আমাৰ যদি কিবা ভুল হৈছে আমি ইমপ্ৰুভ কৰিব পাৰিম থেংক ইউ